নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 28 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি গৰু পালকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। যিসকল মানুহৰ নাম আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল, লগতে যিসকল মানুহে নতুনকৈ অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল, সকলো মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে ইতিমধ্যে অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদানৰ তাৰিখ ঘোষণা কৰিছে। অসম চৰকাৰে অহা মাহত প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ 1250কৈ টকা। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে, সেই সকল মানুহে যদি বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পাই থাকিব বিচাৰে, তেন্তে অতি সোনকালে এইখন ফৰ্ম ফিল আপ কৰি জমা দিয়ক। তো কোনখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব, ক'ত জমা দিব লাগিব, সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো এতিয়া আপোনালোকক ফৰ্মখন দেখুৱাই দিছোঁ। তো প্ৰথমে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব সেয়া জনাই দিম, তাৰপিছত জনাম ফৰ্মটো কিয় ফিল আপ কৰিব লাগিব, ক'ত গৈ জমা দিব লাগিব। তো ফৰ্মখনৰ প্ৰথমে লিখা চাব পাৰিব দ্য ব্ৰাঞ্চ মেনেজাৰ ডেছ ব্ৰাঞ্চ ডেছ বেংক। তো ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টখন যোনখন ব্ৰাঞ্চত বনাইছে সেইখন ব্ৰাঞ্চৰ নাম লিখিব, তাৰপিছত বেংকৰ নাম লিখিব লাগিব। ৰাইট চাইডে লিখা চাব পাৰিব ডেট। তো ডেট যে লিখা আছে ইয়াতে তাৰিখটো বহাই দিব। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব ডিয়াৰ ছাৰ একাউণ্ট নং। তো ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নম্বৰটো লিখিব আৰু ৰাইট চাইডে নিজৰ নামটো লিখিব। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব আই এম মেইনটেইনিং এ বেংক একাউণ্ট নং। তো ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নম্বৰটো আকৌ লিখি দিব। তাৰপিছত 2 নম্বৰ অপশ্যনৰ প্ৰথম অপশ্যনটো আপোনালোকে টিক কৰিব। ইয়াতে লিখা আছে ইউজ মাই আধাৰ ডিটেইলছ টু অথেণ্টিকেট মি ফ্ৰম UIDAI। এই অপশ্যনটো আপোনালোকে টিক কৰিব। কৰাৰ পিছত আপোনালোকে ৰাইট চাইডত ছিগনেচাৰ কৰিব লাগিব। ইয়াতে ছিগনেচাৰ বুলি লিখা আছে। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব অপশ্যন ফৰ ৰিচিভিং DBT বেনিফিটছ। তাৰ তলৰ প্ৰথম অপশ্যনটোত ক্লিক কৰি আপোনালোকে নিজৰ বেংক একাউণ্টৰ নম্বৰটো প্ৰথম অপশ্যনত লিখি দিব। তাৰপিছত অকণমান তলত লেফ্ট চাইডত লিখা চাব পাৰিব ছিগনেচাৰ। তো ইয়াতে আপোনালোকে নিজৰ ছিগনেচাৰ কৰিব, তলত নাম লিখিব, মোবাইল নম্বৰ দিব আৰু ইমেইল এড্ৰেছ যদি আছে ইয়াতে দি দিব। তাৰপিছত আকৌ ৰাইট চাইডে ছিগনেচাৰ অপশ্যনত নিজৰ ছিগনেচাৰখন কৰি দিব। তো ছিগনেচাৰ কৰাৰ পিছত ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। এইখন ফৰ্মৰ লগত বেংক একাউণ্টৰ জেৰক্স কপি আৰু আধাৰ কাৰ্ডৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব। এইখন নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলেই আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ যাব। লগতে চৰকাৰী আঁচনিৰ ধনবোৰ আপোনালোকে ডাইৰেক্ট আধাৰ কাৰ্ডৰ জৰিয়তে নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো চৰকাৰে বৰ্তমান চৰকাৰ আঁচনিৰ ধন আধাৰ কাৰ্ডৰ জৰিয়তে বেংক একাউণ্টত প্ৰদান কৰে। তো সেইকাৰণে আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন এনেকুৱাকৈ লিংক কৰি ল'ব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল গৰু পালক সকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্প গাখীৰ যোগান ধৰা গো পালকক প্ৰতি লিটাৰ গাখীৰৰ বাবে 5 টকাকৈ ৰাজ সাহায্য প্ৰদান কৰাৰ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। তাৰপিছত লিখা আছে অসমৰ দুগ্ধ খণ্ডত আশাব্যঞ্জক উন্নয়ন দেখিবলৈ পোৱা গৈছে। আমি দুগ্ধ উন্নয়নত আত্মনিৰ্ভৰ হোৱাৰ দিশে আগবাঢ়িবলৈ গৈ আছোঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তো